ভগৱান শ্ৰীকৃষ্ণই গীতাৰ উপদেশত এনেদৰে কৈছে, কোনো মানুহ যদি বহুত হাঁহিস্ফূৰ্তিত থকা যেন লাগে তেন্তে তেওঁ আচলতে ভিতৰি ভিতৰি বহুত অকলশৰীয়া। কোনো মানুহ যদি বেছিভাগ সময় শুয়ে কটাব বিচাৰে তেন্তে তেওঁৰ অন্তৰত বহুত উদাস বা হতাশাই ভৰি আছে। যদি কোনো মানুহ নিজকে শক্তিশালী যেন দেখুৱায় আৰু বহুত দুখতো কান্দি নেদেখুৱায় তেন্তে তেওঁৰ অন্তৰখন বৰ কৰোণতাপূৰ্ণ। আকৌ যদি কোনোৱে সাধাৰণ কথাতে কান্দি উঠে তেন্তে তেওঁৰ অন্তৰখন বৰ ধুনুকা। যদি কোনো ব্যক্তি প্ৰতিটো কথাতে নিৰাশাত ভোগে তেন্তে তেওঁ বৰ অকলশৰীয়া আৰু জীৱনত নিজকে মৰম স্নেহৰ পৰা বঞ্চিত যেন অনুভৱ কৰে। জীৱনটো কাৰো বাবে অপেক্ষা নকৰে। জীয়াই থকা দিনকেইটাত প্ৰতিজনে প্ৰতিজনৰ হৈ জীয়াই থাকিব লাগে। এজনে আনজনৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই কথা অনুভৱ কৰা উচিত। গতিকে জীৱনত সকলোৰে উপস্থিতি কিমান গুৰুত্বপূৰ্ণ বুজিব লাগিব। যদি জীৱনত কিবা পাব বিচাৰে তেন্তে নিজৰ চৰিত্ৰ পৰিৱৰ্তন কৰক, সপোনবোৰ নহয়। যেতিয়া ৰাজপথত বিবাহৰ বৰযাত্ৰী গৈ থাকে তেতিয়া আপুনি ৰব লগা হোৱাত বিৰক্তি অনুভৱ কৰি হৰ্ণ বজাই বজাই ক্ৰোধিত হৈ নপৰিব। পাৰিলে গাড়ীৰ পৰা নামি দুই এপাক নাচি ল'ব, মন প্ৰশান্তি আৰু সুস্থিৰ হ'ব। সেই সময়ত সময় নষ্ট হোৱা বুলি ভাবি চিন্তিত নহ'ব। ধন টকা পইচা যিমানে নহওক কিয় মানুহক টকাৰ অভাৱ ঘটিয়ে থাকিব। টকা পইচাৰে জীৱনটোক তুলনা কৰা অনুচিত। জীৱনটো এবাৰে পোৱা যায়, গতিকে পথৰ কাষত যদি মন্দিৰ মছজিদ দেখা পায় তেন্তে প্ৰাৰ্থনা নকৰিলেও চলি যাব। কিন্তু সেই পথেৰে কোনোৱে যাওঁতে যাতে সময়মতে এম্বুলেন্স পায় তাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিব। কি ঠিক কাৰোবাৰ জীৱন আপোনাৰ প্ৰাৰ্থনাতে মৃত্যুৰ পৰা বাচি যাব পাৰে। এটা অতি ভাল কথা যিটো গোটেই জীৱনটোতে মনত ৰখা উচিত। আপুনি সুখী হোৱাটোৱে হ'ল আপোনাক বেয়া পোৱা সকলৰ বাবে উত্তম শাস্তি। ধুনীয়া মানুহবোৰৰ ভিতৰত সকলো মানুহ ভাল নহ'বও পাৰে। ভাল মানুহবোৰৰ মনবোৰ সদায় ধুনীয়া। একজন ভাল মানুহ লগ পাবলৈ তেখেতৰ ব্যক্তিত্বৰ পৰাই চিনিব পাৰি, বেৰত থকা ভাল কথাবোৰৰ পৰা নহয়। বাকলি গুচাই বাদাম খাওঁতে যিমান কষ্ট কৰি খাব লগা হয় তাতকৈ অনেক গুণ আনৰ প্ৰতাৰণাত সহিব লগা হয়। গতিকে সম্বন্ধ গঢ়োতে সাৱধান হোৱা উচিত। সম্বন্ধ আৰু যাত্ৰাপথ হ'ল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। কেতিয়াবা সম্বন্ধবোৰ টনকিয়াল কৰোঁতে কৰোঁতে যাত্ৰাপথে হেৰুৱাব লগা হয়। আকৌ কেতিয়াবা যাত্ৰাপথত গৈ থাকোঁতেই সম্বন্ধবোৰ গঢ়ি উঠে। জীৱনৰ লক্ষ্য আৰু উচ্চাকাংক্ষা যাৰ জীৱনত বিৰাজমান তেওঁ লাখবাৰ হাৰিলেও হাৰ মানিব নোৱাৰে। এই বিশ্বত কোনো কামেই অসাধ্য নাই, তাৰ বাবে লাগে কেৱল সাহস আৰু পৰিশ্ৰম। প্ৰথমে মই সতৰ্ক আছিলোঁ, সেয়ে বিশ্বখনকে সলনি কৰিব বিচাৰিছিলোঁ, কিন্তু এতিয়া মই বুদ্ধিয়ক হ'লো, সেয়ে মই নিজকে সলনি কৰিব ধৰিছোঁ। নিজৰ সামৰ্থ্য অনুসৰি সিমানখিনিহে নিজৰ বাবে ৰাখক যিখিনি আপোনাৰ প্ৰয়োজন হয়। নিজকে কেতিয়াও সৰ্বশ্ৰেষ্ঠ বুলি ভবা অনুচিত, ভবা মানেই সৰ্বনাশ অনিবাৰ্য। তাজপাতৰ দৰে মানুহৰ জীৱনটো নিজৰ সামৰ্থ্য তেতিয়া দেখুৱাব যেতিয়া একেখন খেলত আন এজন হ'লেও ৰজা থাকে। এৰি অহা অতীতবোৰ পুনৰ ঘূৰাই পাম। পলে পলে ভটিয়াই যায় সময়বোৰ আৰু জীৱনবোৰৰ পৰা ক্ৰমে সময়বোৰ শেষ হ'ব ধৰে। সেয়ে জীৱনটো যেনেকুৱাই নহওক কিয় সুখী হ'বলৈ চেষ্টা কৰক। জীৱনটো এবাৰেই পোৱা যায়। জীৱনৰ অন্য এক মাদকতা হ'ল প্ৰেম। প্ৰেমক যদিহে জীৱনটোত প্ৰয়োজন বুলি ভাবে তেন্তে প্ৰেমক অৰ্পণ কৰিব লাগিব। আৰু বিশ্বাসযোগ্যতা যদি বিচাৰে তেন্তে নিষ্ঠা একাগ্ৰতাক অৰ্পণ কৰিব লাগিব। আপোনজনক সদায় যদি ওচৰত বিচাৰে তেন্তে সময়ক অৰ্পণ কৰিব লাগিব। কোনে কয় সম্বন্ধ বিনামূল্যে পোৱা যায় বুলি? বিনামূল্যে আনকি উৎসাহ বিচাৰিলে পোৱা নাযায়। এটা উৎসাহ তেতিয়া পোৱা যায় যেতিয়া আনটো উৎসাহ এৰিব লাগে। উৎসাহ নিচাহৰ দৰে সম্বন্ধবোৰৰো এক নিবিড় সম্বন্ধ থাকে। ভাগ্যৰ প্ৰতি কেতিয়াবা ঘৃণা উপজে আৰু কেতিয়াবা বিচৰাটো পোৱাৰ পাছত সুখী হৈ ঈশ্বৰৰ আশীৰ্বাদ বুলি ক'ব খোজা হয়। আপোন মানুহবোৰ নিজৰ লগত থকাটো ঈশ্বৰৰ আশীৰ্বাদ বুলি ধৰা হয়। গতিকে ঈশ্বৰক ভাল নাপোৱাৰ কাৰণ থাকিবনো কিয়? উৎসাহবোৰ থকালৈকে জীয়াই থকাটো ঈশ্বৰৰে আশীৰ্বাদ। কিন্তু নোপোৱা হ'লে ঘৃণাবোৰ কিয়? ঘৰ বনাওঁতে সময় যথেষ্ট লাগে, কিন্তু ভাঙিবলৈ একেবাৰে সময় নালাগে। একেদৰে প্ৰকৃত বন্ধুত্বও বৰ কষ্টৰে পোৱা যায়, কিন্তু শত্ৰু হিচাপে পাবলৈ এক ছেকেণ্ডো নালাগে। সম্বন্ধ এটা গঢ়োতে গোটেই জীৱনটোৱে লাগি যাব পাৰে, কিন্তু সম্বন্ধ এটা শেষ কৰিবলৈ বেছি পৰো নালাগে। গোটেই মাহত কষ্টপাৰ্জিত ধন খৰচ কৰিবলৈ এদিনৰো সময় নলয়। এটা বয়সৰ পৰা আন এটা বয়স পাবলৈ এটা পল যোগ হৈহে পোৱা যায়, কিন্তু জীৱনটো নিমিষতে শেষ কৰিবলৈ এটা পলো নালাগে। জীৱনটোত বিভিন্ন সময়ত বিভিন্ন মুহূৰ্ত আহে আৰু প্ৰতিক্ষণে এটা এটা মুহূৰ্ত আমাৰ মাজৰ পৰা গুচি যায়। জীৱনত আটাইতকৈ ডাঙৰ কামটোৱে হ'ল আনৰ চকুলো মচি পৰাটো। আপুনি পাইছেনে বাৰু আনৰ দুখত দুখী হ'ব? পাইছেনে বিচাৰি আনৰ চকুলোৰ অৰ্থ? এবাৰ মনতে বিচাৰি চাওকচোন, ভাল লাগিব। জীৱনটো আচলতে সস্তীয়া নহয়, জীয়াই থকাৰ ৰংবোৰ বৰ মূল্যৱান।
জীৱনৰ যাত্ৰাপথত এনেধৰণে যাত্ৰা কৰক যাতে শত্ৰুৱে আগভেটা দিলেও বন্ধুক কেতিয়াও পাছত এৰি যাব লগা নহয়। এই অনুভৱৰ কথাবোৰ লিখি দাপোনখন মাটিত থৈ আকাশ চোৱাৰ কথা কোৱা নাই। প্ৰত্যেকৰ নিজৰ সুন্দৰতাক লৈ অহংকাৰ ভাৱ মনত জাগিব পাৰে, গতিকে জীৱনটোৰ আচল সুন্দৰতা ক'ত তাকে বহুলভাৱে দাঙি ধৰিব বিচাৰিছোঁ। সুন্দৰ সেইজন ব্যক্তি যিজনে আনৰ বাবে ঈশ্বৰৰ আশীৰ্বাদ কামনা কৰে। সুন্দৰ সেইজন ব্যক্তি যিজনে আনৰ দুখত দুখী হ'ব পাৰে। সুন্দৰ সেইজন ব্যক্তি যিজনে আনৰ ভাৱনাক অনুভৱ বা বুজিব পাৰে। সুন্দৰ সেইজন ব্যক্তি যাৰ অনুভূতিত মৰমৰ বিশাল হৃদয় আছে। সুন্দৰ সেইবোৰ কথা যিবোৰ কথা মৰম স্নেহেৰে ভৰপূৰ। সুন্দৰ সেই চকুশাল যিহাল চকুত সুন্দৰ স্মৃতিবোৰ বিৰাজমান হৈ থাকে। সুন্দৰ সেই হাতখন যিখন হাতে আনৰ বিপদত সহায়ৰ হাত আগবঢ়াব পাৰে। সুন্দৰ এই চিন্তা যি চিন্তাৰে আনক সুখী কৰি তুলিব পাৰে। সুন্দৰ এই চকুপানী যি চকুপানী আনৰ দুখত বোৱা হয়। সুন্দৰতাই জীৱন, গতিকে জীৱনটোক সুন্দৰ কৰিবলৈ চেষ্টা কৰক। এটাৰ পাছত আনটো বৰ্ষ শেষ হৈ কোনোবাটো নতুন কোনোবাটো পুৰণি হৈ আমাৰ মাজৰ পৰা বিদায় লয়। তেনেকৈয়ে কোনো আশা হৃদয়ৰ মাজতে আবদ্ধ হৈ থাকি যায়। আকৌ কোনোটো আশা নকৰাকৈয়ে আমাৰ মাজত থিতাপি লয়। কোনোৱে আমাৰ মাজৰ পৰা আঁতৰি গৈছে আৰু কোনোৱে পুনৰ নতুনকৈ লগ দিছে। একেদৰে কোনোৱে লগ পাই দুখী হৈছে আৰু কোনোৱে বহুত সুখী হৈছে। কোনোৱে পাহৰি গৈছে আকৌ কোনোৱে মনত পেলাইছে। কোনোৱে লগ পাই আমনি পাইছে আৰু কোনোৱে লগ কৰিবলৈ অপেক্ষা কৰি আছে। কোনোৱে কৰবাত শুদ্ধ আৰু কোনোৱে কৰবাত ভুলভাৱেই জীৱন নাটৰ ভাৱত নাও মেলি দিছে। মই আপুনি সকলোৱে এৰি দিছোঁ ভুল শুদ্ধ মাজেৰে এখন টুলুং ভুটুং নাও। আৰু এই নাৱৰীয়া জীৱন যাত্ৰাত এজনে আনজনক ক্ষমা দয়াৰ মাজেৰে সম্বন্ধবোৰ অটুট ৰাখিব লাগিব। শেষত কওঁ জীৱন বৰ অনুপম।